নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু তোমালোকৰ ২৭ তাৰিখে সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা আছে, তাৰে বাবে লেটাৰ মাৰ্কৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আমি আগবঢ়াবলৈ লৈছো উত্তৰৰ সৈতে। বিজ্ঞান বিষয়টো আমি দিয়া কমন কুৱেশ্যনবোৰ প্ৰায় ভাগে আহিছিল। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে আমাৰ কমেণ্ট বক্সত আহি কৈছিল যে ছাৰ সমাজ বিজ্ঞান বিষয়ৰো কমন কুৱেশ্যন লাগে। সেইকাৰণে আমি সময় হাতত নাথাকিলেও সময় উলিয়াই আজিৰ এই ভিডিঅ'টো বনাইছো। বেছি সময় অপচয় নকৰি বলা আৰম্ভ কৰো। অৰবা তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, যদি এই চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ আমি এই চেনেলটো এনেদৰেই তোমালোকৰ বাবে ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ আপলোড কৰি থাকো। প্ৰথম প্ৰশ্নটো আছে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া আৰম্ভ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো আছে অপশ্যন বি, 1960 চনৰ 20 নৱেম্বৰত। মষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন হয় 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে, সেইকাৰণে ভালদৰে চাই যাবা। আৰু মই কৈছো তোমালোকক ইয়াতে মই MCQ প্ৰথমতে কৈ লৈছো, তাৰপিছত থিয়ৰী পাৰ্টতো কৈ যাম। প্ৰথমতে মই ইতিহাস, ৰাজনৈতিক বিজ্ঞান, অৰ্থনৈতিক বিজ্ঞান আৰু ভূগোলৰ গোটেইকেইটা মিক্স কৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ তোমালোকক আগবঢ়াই গৈ আছো। গতিকে তোমালোকে ভালদৰে চাই চিন্তি পঢ়ি পৰীক্ষা দিবলৈ যাবা। নেক্সট কুৱেশ্যন, ইয়াতে প্ৰশ্নটো আছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক আছিল? ইয়াৰে শুদ্ধ উত্তৰটো আছে অপশ্যন ডি, কুলধৰ চলিহা। নেক্সট কুৱেশ্যন, ইয়াতে প্ৰশ্ন আছে, অৰুণোদয় কাকত প্ৰথম সম্পাদক আছিল? ইয়াৰে শুদ্ধ উত্তৰটো আছে অপশ্যন বি, নাথান ব্ৰাউন। নেক্সট প্ৰশ্ন, ইয়াতে প্ৰশ্ন আছে, অসমত 1857 চনত চিপাহী বিদ্ৰোহৰ মূল গুৰিধাৰোতা কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো আছে অপশ্যন এ, মণিৰাম দেৱান। নেক্সট কুৱেশ্যন, ইয়াতে প্ৰশ্ন আছে, ব্ৰিটিছ চৰকাৰে কেবিনেট ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1946 চনৰ মাৰ্চ মাহত পঠিয়াইছিল। আৰু নেক্সট প্ৰশ্ন, ইয়াতে প্ৰশ্ন আছে, সীমান্ত গান্ধী হিচাপে কাক জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক, খান আব্দুল গফুৰ খাঁ। নেক্সট প্ৰশ্ন, ইয়াতে প্ৰশ্ন আছে, কোনজন ভাইচৰয় শাসনকালত সংঘ বিভাজন হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ, লৰ্ড নেথানিয়েল কাৰ্জন। মষ্ট ইম্পৰ্টেণ্ট হয়, ভালদৰে চাই দিবা। নেক্সট কুৱেশ্যন, ইয়াতে প্ৰশ্ন আছে, শিল্প বিপ্লৱ আৰম্ভ ক'ত হৈছিল? শিল্প বিপ্লৱ আৰম্ভ হৈছিল ইউৰোপত। অপশ্যন নম্বৰ ডি টু উত্তৰ। নেক্সট কুৱেশ্যন, ইয়াতে প্ৰশ্ন আছে, গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল? ইয়াতে প্ৰথমত আছে অপশ্যন নম্বৰ এ, মিথেন, অপশ্যন বি, নাইট্ৰাছ অক্সাইড, আৰু অপশ্যন চি, সালফাৰ কাৰ্বন, আৰু অপশ্যন ডি আছে কাৰ্বন ডাই অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কাৰ্বন ডাই অক্সাইড। আৰু নেক্সট কুৱেশ্যন, ইয়াতে প্ৰশ্ন আছে, জীৱমণ্ডলত এতিয়ালৈকে কিমান উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি চিনাক্তকৰণ হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, 1.75 নিযুত। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ইয়াতে প্ৰশ্ন আছে, স্থলমণ্ডলে ভূপৃষ্ঠ প্ৰায় 0.5% আগুৰি আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, 29%। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ইয়াতে প্ৰশ্ন আহিছে, বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় মানে কিমান তাৰিখে পালন কৰা হয় সুধিছে। ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, 5 জুন তাৰিখে। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই থৈ দিবা, কাৰণ এইবোৰ প্ৰায় আহি থকা প্ৰশ্ন হয়। আৰু নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ইয়াতে মই তোমালোকক এটা কথা কৈ লওঁ যে মই দিয়া কমন কুৱেশ্যনবোৰ যদি তোমালোকে ভালদৰে পঢ়ি ভালদৰে বুজি তোমালোকে পৰীক্ষাত বহা, তেনেতে লেটাৰ মাৰ্ক পাবা বুলি মই নিশ্চিত বুলি ক'ব পাৰো। সেই গতিকে তোমালোকে ভালদৰে চাই পঢ়ি যাবা। আৰু ইয়াতে প্ৰশ্নটো আছে, আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ ব্যক্তিজন কোন? এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই থবা, এইটো আহিবই। এইটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, জৰ্জ চিছম। নেক্সট প্ৰশ্ন আছে, ইয়াতে প্ৰশ্ন আছে, প্ৰাচীন ভাৰতৰ এখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা। ইয়াৰে অপশ্যন এত আছে চৰক সংহিতা, অপশ্যন বিত আছে
মনু সংহিতা, অপশ্যন চি আছে ব্ৰাহ্মণ, অপশ্যন ডি আছে অৰণ্যক। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ চৰক সংহিতা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ইয়াতে প্ৰশ্ন আছে অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি অৰুণোদয়। মই স্পীডকে কৈ গৈছো, ডাইৰেক্ট উত্তৰটো কৈ গৈছো, নহ'লে বেছি দেৰি হৈ যাব, বেছি দীঘল হৈ যাব ভিডিঅ'টো। সেই গতিকে নেক্সট কুৱেশ্যন। ইয়াতে প্ৰশ্ন আছে তলৰ কোনবিধ অনবীকৰণযোগ্য সম্পদ? এইটো প্ৰায় SSLC 2019ত আহিছিল। এইটো এইবাৰৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই থবা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰাকৃতিক গেছ। ৰোমান নম্বৰ 3টো উত্তৰ। নেক্সট কুৱেশ্যন। ইয়াতে প্ৰশ্ন আছে সৰু পথাৰত ৰেল বগৰোৱাৰ অপৰাধত ফাঁচি দিয়া ব্যক্তিজন কোন আছিল? এইট বি মষ্ট ওৱান অফ দা ইম্পৰ্টেণ্ট ফৰ্ম ফৰ SSLC 2025। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই থবা। এইটো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কুশল কোঁৱৰ। মষ্ট ইম্পৰ্টেণ্ট, এইটো আহিবই বুলি ক'ব পাৰি, সেইকাৰণে তোমালোকে ভালদৰে চাই থবা। আৰু নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ইয়াতে প্ৰশ্ন আছে অসমৰ প্ৰাচীন নাম কি আছিল? এইটোতো তোমালোকে জানাই চাগে, এইটো ক'বই নালাগে। অপশ্যন নম্বৰ এটো প্ৰাগজ্যোতিষপুৰ বা কামৰূপ বুলিও আহিব পাৰে, তোমালোকে যিকোনো একটা দেখিলে দিব পাৰা। মানে প্ৰাগজ্যোতিষপুৰ থাকিলে কামৰূপ নাথাকিব, কামৰূপ থাকিলে প্ৰাগজ্যোতিষপুৰ নাথাকিব। প্ৰায় প্ৰাগজ্যোতিষপুৰ দেখিবলৈ পোৱা যায়, সেইকাৰণে তোমালোকে ভালদৰে চাই থবা। আৰু নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ইয়াতে প্ৰশ্ন আছে ৰঙীয়া কৃষক বিদ্ৰোহ কোন চনত হৈছিল? এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে খুবেই সম্ভাৱনা আছে, সেইকাৰণে তোমালোকে ভালদৰে চাই থবা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1893, 1893 চনত। ভালদৰে চাই লোৱা। আৰু নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যন। ইয়াতে কুৱেশ্যন আছে ব্ৰিটিছ চৰকাৰৰ পৰা নাইটহুড উপাধি পোৱা ভাৰতীয় ব্যক্তিজনৰ নাম কি? এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে আহিবই বুলি ধৰি ল'ব পাৰা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন। ইয়াতে প্ৰশ্ন আছে সত্যাগ্ৰহ বৃত্তি হল। ইয়াতে প্ৰশ্নটো এনেকুৱাও আহিব পাৰে সত্যাগ্ৰহৰ বৃত্তি কি? ইয়াতে তোমালোকে লিখি দিবা যে অহিংসা। ইয়াৰ অপশ্যন নম্বৰ এটো হৈছে শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন। ইয়াতে প্ৰশ্ন আছে ফুলগুৰিৰ ধাৱা সংগঠিত হৈছিল। সেইটো মষ্ট ইম্পৰ্টেণ্ট হয়, ভালদৰে চাই থবা ছাত্ৰ ছাত্ৰীসকল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1861 চনত ফুলগুৰি ধাৱা সংগঠিত হৈছিল। নেক্সট প্ৰশ্ন। ইয়াতে প্ৰশ্ন আছে মণিৰাম দেৱানৰ সৈতে ফাঁচী কাঠত ওলমিব লগা হোৱা ব্যক্তিজন কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ পিয়লি বৰুৱা। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই থবা। 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে খুবেই সম্ভাৱনা আছে। নেক্সট প্ৰশ্ন। ইয়াতে প্ৰশ্ন আছে জয়ন্তীয়া ৰাজ্য কেতিয়া ইংৰাজৰ হাতলৈ যায়? মানে জয়ন্তীয়া ৰাজ্য কেতিয়া ইংৰাজৰ হাতলৈ গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1835 চনত, মানে 1835 চনত। নেক্সট প্ৰশ্ন। ইয়াতে প্ৰশ্ন আছে মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? এইটোতো জানাই আৰু বহুত উজু হয়। ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1869 চনৰ 2 অক্টোবৰত। 1869 চনৰ 2 অক্টোবৰ তাৰিখে মহাত্মা গান্ধীৰ জন্ম হৈছিল। নেক্সট প্ৰশ্ন। ইয়াতে প্ৰশ্ন আছে অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল, মানে অসম ব্ৰিটিছৰ অধীনলৈ কেতিয়া আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1826 চনত। নেক্সট প্ৰশ্ন। এয়া শেষৰটো প্ৰশ্ন। ইয়াতে প্ৰশ্ন আছে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসক জন কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ লৰ্ড মিণ্টো। ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোত MCQ খিনি ইমানে কভাৰ কৰিলো, আৰু নেক্সট ভিডিঅ'টোত থিয়ৰী পাৰ্টতো কভাৰ কৰিম। এতিয়া থিয়ৰী পাৰ্টতো দিলেতো বেছি দীঘল হৈ যাব, সেইকাৰণে ইমানখিনিয়ে আজি। যদি ভিডিঅ'টো ভাল পালা তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।